আমাক ভূমি অধিকাৰ লাগিবই Rally for Implementation of Boro Accord 2020 Boro চুক্তিৰ সকলো দফাৰ ৰূপায়ণ লাগে নিখিল বড়ো ছাত্ৰ সন্থাক কোকৰাঝাৰ চিৰাং বিশ্বনাথ জোনাই ৰঙিয়াকে ধৰি কেবাখনো জিলা সদৰত এপছুৰ বৃহৎ প্ৰতিবাদী সমদল হাতে হাতে প্লেকাৰ্ড লৈ বৃহৎ প্ৰতিবাদী সমদল এপছুৰ নেতা কৰ্মীৰ আমাৰ দাবী নাই ছদাবী আমাৰ চুক্তি ৰূপায়ণ কৰিব লাগিবই এপছু এনডিএফবিৰ 4টা গোটসহ 6টা সংগঠনৰ সৈতে কেন্দ্ৰই সম্পন্ন কৰা বড়ো চুক্তিৰ সকলো দফাৰ কাৰ্যকৰীকৰণ লাগে সংগঠনটোক বিটিচিক অধিক ক্ষমতা প্ৰদানৰ লগতে শোণিতপুৰ আৰু গহপুৰৰ অধিক গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ দাবী এপছুৰ চুক্তি অনুসৰি কেন্দ্ৰই প্ৰদান কৰিবলগীয়া 1500 কোটিৰ বিশেষ অনুদান মুকলি কৰি দিয়াৰ দাবী এপছুৰ শান্তি চুক্তিৰ আধাৰত নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 5টা বছৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰম্বাৰ আমি খুব আগ্ৰহেৰে আহ্বান আৰু দাবী আমি জনাই আহিছোঁ 125th এমেণ্ডমেণ্ট যি এই চুক্তিৰ মূল আত্মা মূল দফা আছিল যে বিটিআৰ বৰ্তমানৰ বিটিচিক অধিক ক্ষমতা সম্পন্ন কৰা সমষ্টি 60টালৈ বৃদ্ধি কৰা সীমা সম্প্ৰসাৰণ গহপুৰলৈকে অধিক গাঁও অন্তৰ্ভুক্তৰ যি বিষয় ইয়াত থকা যি পাৱাৰ এণ্ড ফাংচন এই পাৱাৰ আৰু ফাংচনটো বঢ়াই নিয়া এনডিএফবি সকল যিসকলে জেলত আছে CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে বিদ্যালয় প্ৰাধিকৰণৰ বিষয় আৰু যি আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1500 কোটি টকা দিয়া হৈছিল এই প্ৰতিটো যি উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত কাৰ্যকৰী কৰিব লাগে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰতিশ্ৰুতি ৰক্ষাৰ আহ্বান এপছুৰ উভয় চৰকাৰক সকিয়নি প্ৰদান কৰি এপছুৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত সদৰি কৰিলে সভাপতি দীপেন বড়ুৱে 20 নৱেম্বৰত নতুন দিল্লীত চুক্তি ৰূপায়ণৰ দাবীত অধিৱেশন অনুষ্ঠিত কৰিব এপছুৱে 21 নৱেম্বৰত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ইয়াৰ উপৰি ডিচেম্বৰ মাহত সংগঠনটোৱে 2 লাখ লোকৰ উপস্থিতিত কোকৰাঝাৰত সাব্যস্ত কৰিব বৃহৎ প্ৰতিবাদ কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে উপলব্ধি কৰক এই আন্দোলন চলিব আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ সেমিনাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ 10খন শিক্ষিতক লৈ পেলাই আমি সেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে 21 তাৰিখে যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব বিটিআৰৰ ভিতৰৰ বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ লগতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰসংগও উল্লেখ সংগঠনটোৰ কোকৰাঝাৰৰ সমান্তৰালকৈ এয়া বিশ্বনাথৰ দৃশ্য প্ৰতিবাদলৈ ওলাই আহিল সহস্ৰাধিক এপছু কৰ্মী সমান্তৰালকৈ চিৰাং ৰঙিয়া জোনাইটো একেই পৰিৱেশ সহ প্ৰতিবাদকাৰীয়ে চৰকাৰক সোঁৱৰাই দিলে চুক্তি অনুসৰি দিয়া প্ৰতিশ্ৰুতিৰ কথা বড়ো পিছ একৰ্ডৰ যি দফা এই দফাবিলাক কিছুমান ইমপ্লিমেণ্ট হৈছে কিছুমান এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই আৰু এই ইমপ্লিমেণ্ট কৰাত আমি অলপ লেহেমীয়া হোৱা দেখা পাইছোঁ যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰাটো কৰিবলৈ লেহেমীয়া কৰা আমি দেখা পাইছোঁ এই কাৰণে আমি মানে ৰিমাইণ্ড কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ৰিমাইণ্ড কৰিবলৈ আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ পৰা এই ৰেলী কাৰ্যসূচীটো লোৱা হৈছে মূল দাবীটো হ'ল যে যোৱা 2020ত যে বিটিআৰ ৰেকৰ্ড হৈ গ'ল এই বড়ো শান্তি চুক্তি যিটো হৈ গ'ল ইয়াৰ পূৰ্ণাংগভাৱে ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি আজি ভাৰত চৰকাৰলৈ এটা মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ সন্মানীয় গৃহমন্ত্ৰীলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ আমি আজি এই মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ বিটিআৰ চুক্তিৰ সকলো দফা কাৰ্যকৰীকৰণৰ দাবীৰে এই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ নিখিল বড়ো ছাত্ৰ সন্থাৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম